মৰমৰ ছাত্ৰীসকল আজি আমি পঢ়িম আমাৰ ক্লাছ 7ৰ যি এক্সাৰচাইজ 4.2 দি আছে তাৰে প্ৰশ্ন উত্তৰকেইটা আজি আমি সমাধান কৰিম সব প্ৰথমে ইংলিছত এই সাইডত দি আছে আৰু এই সাইডত অসমীয়াত দি আছে প্ৰথমে প্ৰশ্নটো চাই লোৱা কি কৈছে নাম্বাৰ 1 সলভ দ্য ইকুৱেশ্যন এণ্ড ৰাইট ডাউন দ্য ষ্টেপ হোৱাইল ছেপাৰেটিং দ্য ভেৰিয়েবল কি কৈছে চলকটো পৃথক অৰ্থাৎ চলক মানে কি এই যে ইয়াত যে এক্সটো আছে এই এক্সটো কি বুলি কোৱা হয় চলক বুলি কোৱা হয় চলকটো পৃথক কৰোঁতে ব্যৱহাৰ কৰা প্ৰথম স্তৰটো লিখা প্ৰথম স্তৰটো লিখিব লাগে আৰু কি কৰিব লাগে আৰু সমীকৰণটো সমাধান কৰা চোৱা কেনেকৈ কৰিম চোৱা প্ৰথম কিমান 1ৰ সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো যেনেকৈ আছিল তেনেকৈ লিখি লোৱা এক্স প্লাছ কিমান আছে 5 সমান 12 হয় আৰু এই এক্সটো কি কৰিব লাগে আমি চ' এক্সটো পৃথক কৰিব লাগে হয়নে এক্সটোৰ মানটো উলিয়াব লাগে চ' এক্সৰ এই যোনটো কি আছে এক্সটো আছে এই চলকটো আমি পৃথক কৰিবলৈ কি কৰিব লাগিব চোৱা এই ছাইডটো আমি কি কৰিম 0 কৰিম চোৱা ইয়াত যে এক্স আছে এক্স আৰু ইয়াত যোগৰ যোগ 5ৰ 5 এই 5ৰ পৰা যদি আমি কি কৰোঁ এই প্লাছ 5ৰ পৰা যদি আমি -5 এটা বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াত 0 হৈ যাব হয়নে অৰ্থাৎ সমান এই 12 আৰু যেহেতু এই চাইডৰ পৰা আমি কি কৰিছোঁ -5 বিয়োগ কৰিছোঁ তাৰমানে ইয়াতো কি কৰিব লাগিব আমি এই চাইডৰ পৰাও -5 বিয়োগ কৰিব লাগিব অৰ্থাৎ দুয়ো চাইডৰ পৰা কি কৰিব লাগিব সেই সমান মানটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বা যোগ কৰিব লাগিব এতিয়া চোৱা ইয়াত কি হৈছে এক্সৰ এক্স আৰু এই 5ৰ পৰা যদি এই 5টো যদি বিয়োগ হয় তেতিয়াহ'লে 0 হৈ যাব হয়নে তেতিয়াহ'লে অকল এই চাইডত কি থাকিব এক্সটো থাকিব এক্স সমান কিমান থাকিব আৰু এইটো 12 পৰা 5 গ'লে কিমান থাকিব 7 অৰ্থাৎ এক্স সমান কিমান পালোঁ আমি 7 পালোঁ হয়নে আৰু কি কৰিছোঁ আমি ইয়াত এই কথাখিনি লিখি দিব লাগিব যে ষ্টেপ 1ত আমি কি কৰিছোঁ ষ্টেপ 1 আৰু অসমীয়াত হ'লে কি হ'ব স্থৰ 1 স্থৰ 1 নম্বৰটোত কি কৰিছোঁ আমি দুটা চাইডৰ পৰা কি কৰিছোঁ -5টো বিয়োগ কৰিছোঁ হয়নে এতিয়া ইয়াত লিখিব লাগিব যে subtract 5 from both sides অৰ্থাৎ অসমীয়াত হ'লে কি হ'ব উভয় পক্ষৰ পৰা 5 বিয়োগ কৰা হ'ল এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 2 নম্বৰটো চোৱা নম্বৰ 2 কি আছে x-7 হয় x-7 এতিয়া চোৱা নম্বৰ 2 সলিউশ্যন কিমান আছে x-7 সমান কিমান 0 সমান কিমান আছে 0 হয় এতিয়া চোৱা ইয়াত যদি -7 আছে ইয়াত কি কৰিব আমি +7 এটা কি কৰিব লাগিব যোগ কৰিব লাগিব হয় অৰ্থাৎ ইয়াত লিখিব লাগিব যে আমি x-7 এতিয়া এই -7টোক আমি কি কৰিব লাগে যদি বিয়োগ কৰিব লাগে ইয়াত 0 কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগে আমি +7 এটা যোগ কৰিব লাগে হয় অৰ্থাৎ 7ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 0 হ'ব হয় সমান এই চাইডে 0 আৰু এই চাইডে কি কৰিছোঁ আমি 7 যোগ কৰিছোঁ তাৰমানে এই চাইডে কি কৰিব লাগিব 7 এটা যোগ কৰিব লাগিব হয় আৰু ইয়াত লিখি দিয়া যে ষ্টেপ 1 স্থৰ 1ত কি কৰিছোঁ আমি চ' দুই চাইড কি কৰিছোঁ 7 যোগ কৰিছোঁ হয় ইয়াত লিখি আছে এডিং 7 both sides আৰু অসমীয়াত হ'ব যে দুয়োফালে 7 যোগ কৰি দি পেলাই আমি কি কৰিলোঁ 7 যোগ কৰিলোঁ হয় এতিয়া চোৱা এইটো যদি এক্সৰ মানটো উলিয়াবলৈ যাওঁ আমি এক্সৰ এক্স এইটো 7ৰ পৰা 7 বিয়োগ কৰিলে 0 থাকিব যিহেতু লিখা দৰকাৰ সমান কিমান হ'ব 0 আৰু 7 যোগ কৰিলে কিমান হ'ব 7 হ'ব তাৰমানে x সমান কিমান পালোঁ আমি 7 পালোঁ হয় এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 3 নম্বৰটো চোৱা নম্বৰ 3 সলিউশ্যন প্ৰশ্নটো লিখি লোৱা নম্বৰ 3 সলিউশ্যন এইটো হয় y-3 হয়নে y-3 সমান 6 এতিয়া চোৱা এইটো যদি আমি সলিউশ্যন কৰিবলৈ যাওঁ কিমান y-3 লিখা এই -3টোক যদি আমি কি কৰিব লাগিব ইয়াত 0 কৰিবলৈ কি কৰিব লাগিব +3 দি কি কৰিব লাগিব যোগ কৰিব লাগিব সমান ইয়াত 6 যেহেতু এই চাইডে কি কৰিছে +3 যোগ কৰিছোঁ এই চাইডে কি কৰিব লাগিব +3 যোগ কৰিব লাগিব আৰু এইটোত লিখি দিয়া যে ষ্টেপ 1 আৰু অসমীয়াত হ'ব যে স্থৰ 1ত আমি কি কৰিছোঁ দুই চাইডে কি কৰিছোঁ 3 যোগ কৰিছোঁ হয়নে ইয়াত লিখি দিয়া যে এডিং 3 both sides sides আৰু অসমীয়াত লিখি দিয়া যে দুয়োফালে 3 যোগ কৰি এতিয়া চোৱা x আমি কি পাম y মানটো পাম y এইটো 3 পৰা 3 গ'লে 0 থাকিব এইটো লিখাৰ দৰকাৰ নাই আৰু সমান 6 আৰু 3 কিমান হ'ব 9 হয়নে অৰ্থাৎ y সমান কিমান হ'বগৈ আমাৰ 9 হ'বগৈ ইয়াৰ পিছত নম্বৰ 4টো চোৱা নম্বৰ 4ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা এইটো z+6 হয়নে কিমান আছে z+6 সমান কিমান আছে চোৱা -5 হয়নে ইয়াত আছে কিমান -5 এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম চোৱা z লিখা প্লাছৰ প্লাছ 6ৰ 6 লিখা এই 6টো কি কৰিব 6ৰ পৰা কি কৰোঁ আমি যদি -6টো বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব 0 হ'ব ইয়াত হয়নে সমান এই -5ৰ -5 লিখা আৰু ইয়াত যিহেতু -6টো বিয়োগ কৰিছোঁ এই চাইডে কি কৰা -6টো বিয়োগ কৰা আৰু ইয়াত লিখিব লাগিব যে ষ্টেপ 1 অসমীয়াত লিখিবা যে স্থৰ 1 তাৰপিছত কি লিখিবা স্থৰ 1টোত কি লিখিবা যে আমি কি কৰিছোঁ -6টো বিয়োগ কৰিছোঁ হয়নে লিখি দিয়া যে subtract কিমান 6 from both sides আৰু অসমীয়াত লিখি দিয়া যে দুয়োফালে
2 পালে 6 বিয়োগ কৰি 6 বিয়োগ কৰি এতিয়া চোৱা কিমান পাম আমি চোৱা এই জেড লিখা জেড লিখিলোঁ 6 পৰা 6 গ'লে 0 হয়নে আৰু সমান সমান এইটো যেহেতু ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে এখন মাইনাছ লৈ লোৱা আৰু 6 পাছে কিমান 11 অৰ্থাৎ কিমান পালোঁ আমি জেডৰ মানটো কিমান পাইছোঁগৈ আমি -11 হয়নে এইটো হ'ল আমাৰ সমাধানটো ইয়াৰ পিছত নম্বৰ 5টো চোৱা নম্বৰ 5ৰ সলিউশ্যন নম্বৰ 5টো চোৱা কিমান আছে 3x সমান 42 অৰ্থাৎ কিমান আছে চোৱা 3x সমান কিমান আছে 42 এতিয়া চোৱা ইয়াত কি কৰিলে ইয়াত 3 লগত এইটো x কি আছে পূৰণ হৈ আছে পূৰণ হৈ থাকিলে কি কৰিব লাগিব আমি দুই চাইডে হৰণ কৰি দিব লাগিব চোৱা এতিয়া কি কৰা ইয়াত সমানটো কেনেকৈ কৰা 3x ত 3x টো লোৱা যেহেতু আমি ইছাইড x টো ৰাখিব লাগে সেইকাৰণে কি কৰিব লাগিব ইয়াত আমি কি কৰিব এই 3 দি কি যদি কি কৰোঁ হৰণ কৰোঁ দুটা চাইডত কি কৰা 3 দি হৰণ কৰি দিয়া তেতিয়াহ'লে কি হ'ব এই চাইডত কি থাকিব x টো থাকিব হয়নে অৰ্থাৎ ষ্টেপ ইয়াত লিখি দিয়া আছে ষ্টেপ 1 আৰু অসমীয়াত লিখা আছে স্থৰ 1 কি কৰিলোঁ আমি ডিভাইড কৰিছোঁ হয়নে কি হৈছে ডিভাইডিং হয়নে DIVIDING ডিভাইডিং বাই 3 অৰ্থাৎ কি কৰিছোঁ হৰণ কৰিছোঁ হয়নে 3 দি হৰণ কৰিছে ডিভাইডিং বাই 3 both sides আৰু অসমীয়াত লিখা আছে দুয়োফালে 3ৰে হৰণ কৰি এতিয়া চোৱা হৰণ কৰি কিমান পালোঁ চোৱা এই 3টোৰ লগত যদি আমি 3টো কাটি দিওঁ হয়নে ইয়াত কি থাকিব অকল x থাকিব যেহেতু আমাক চলকটো পৃথক কৰিব লাগে হয়নে সমান আৰু এই 3 42 কিমান যায় 3 কি 42 কেইবাৰ যাব আমাৰ 3 14 কিমান 42 হয়নে অৰ্থাৎ x সমান কিমান পালোঁ আমি 14 পালোঁ আৰু এইটো হ'ল কি আমাৰ আনচাৰটো তাৰপিছত 6 নম্বৰটো চোৱা কিমান আছে নম্বৰ 6 বুলি লিখি লোৱা 6ৰ সলিউশ্যন প্ৰথম প্ৰশ্নটো লিখি লোৱা কিমান আছে ওপৰত x তলত আছে 5 সমান 6 চ' এতিয়া সলিউশ্যনটো আমি কেনেকৈ কৰিম চোৱা যেহেতু x টো আমি অকল ইয়াত x টো ৰাখিব লাগে হয়নে তেতিয়াহ'লে আমি কি কৰিব লাগিব এই চাইডত কি কৰিব লাগিব আমি যেহেতু x টো পৃথক কৰিব লাগে সেইকাৰণে তলত 5 আছে ওপৰত কি কৰিব 5 এটা পূৰণ কৰিব লাগিব হয়নে তেতিয়া কি হ'ব 5 লগত 5টো কাটি গ'লে কিমান থাকিব x টো থাকিব হয়নে অৰ্থাৎ কি কৰিব লাগিব আমি এই 5 এটা কি কৰিব লাগিব x টোৰ লগত 5 এটা পূৰণ কৰিব লাগিব হয়নে আৰু তলত লিখে 5 আৰু কি কৰে এইটো সমান কি কৰিছে যেহেতু এই 6টো 6 আৰু যেহেতু এই চাইডে 5 পূৰণ কৰিছোঁ এই চাইডে কি কৰিব লাগিব আমি 5 এটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয়নে এতিয়া চোৱা এতিয়া এই 5ৰ লগত 5টো কাটি দিয়া 5ৰ লগত 5টো কাটা এই চাইডে কি আছে x আৰু সমান কিমান 5 6 গুণ কিমান হ'ল এইটো 30 হয়নে অৰ্থাৎ x সমান 30 পালোঁ আৰু আমি কেনেকৈ কৈছিলোঁ ষ্টেপ 1 এইটো লিখি দিয়া ষ্টেপ 1 অসমীয়াত লিখি দিয়া আছে স্থৰ 1 এতিয়া ষ্টেপ 1ত কি কৰিছোঁ মাল্টিপ্লাই কৰিছোঁ মানে 5ৰে কি কৰিছোঁ মাল্টিপ্লাই কৰিছিলোঁ আমি মানে পূৰণ কৰিছিলোঁ মানে এইটো লিখি দিয়া আছে MULTI মাল্টিপ্লাই বাই কিমানে কৰিছিলোঁ 5 দি হয়নে 5 মাল্টিপ্লাই বাই 5 both sides BOTH both SIDES sides আৰু ইয়াত লিখি দিয়া আছে দুয়োফালে 5ৰে পূৰণ কৰি হয়নে পূৰণ কৰি ইয়াৰ পিছত 7 নম্বৰটো চোৱা 7 নম্বৰৰ সলিউশ্যন 7 নম্বৰ প্ৰশ্নটো লিখি লোৱা এইটো 12x সমান -36 হয়নে এতিয়া চোৱা এইটো কেনেকৈ কৰিম চোৱা এই চাইডত যেহেতু কি কৰিব লাগে আমি x টো কি হৈছে 12 লগত পূৰণ হৈ আছে তেতিয়াহ'লে কি কৰা প্ৰথমে 12 তলত কি কৰা এই x লিখি লোৱা আৰু তলত কি কৰা এই 12 এটা লিখি লোৱা হয়নে 12 লগত 12টো যদি কি হয় কাটি দিওঁ তেতিয়াহ'লে কি থাকিব এই x টো থাকিব অকল হয়নে সমান আৰু এই চাইড কিমান আছে ওপৰত কিমান আছে 36 আৰু ইয়াত কি কৰা 12 দি কি কৰা এইটো হৰণ কৰি দিয়া দুটা চাইড এতিয়া 12 লগত 12টো কাটি দিয়া আৰু ইয়াত কিমান আছে x আছে অকল x হয়নে আৰু এই 12 36 কেইবাৰ যায় 12 গুণ 12 12 তিনিবাৰ হয়নে 3 যেহেতু মাইনাছ আছে মাইনাছ দি দিলোঁ 3 লোৱা অৰ্থাৎ কি পাইছোঁ x সমান কিমান পালোঁ আমি -3 হয়নে আৰু কেনেকৈ উলিয়াইছিলোঁ সেইটো লিখি লোৱা ষ্টেপ 1 আৰু অসমীয়াত লিখি আছে স্থৰ 1 এতিয়া স্থৰ প্ৰথমে কি হৈছে আমি 12 দি কি কৰিছোঁ হৰণ কৰিছোঁ হয়নে এইটো লিখি দিয়া আছে ডিভাইডিং DIVIDING ডিভাইডিং বাই কিমান দি কৈছিলোঁ 12 হয়নে ডিভাইডিং বাই 12 BOTH both SIDES sides আৰু অসমীয়াত লিখি দিয়া আছে দুয়োফালে 12ৰে হৰণ কৰি 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে নম্বৰ 8 এইটো সলিউশ্যনটো লিখি লোৱা প্ৰথমে প্ৰশ্নটো কিমান আছে লিখি লোৱা x তলত আছে 4 সমান 5/3 হয়নে এতিয়া চোৱা কেনেকৈ কৰিম আমি যেহেতু এই চাইডত আমি x টো ৰাখিব লাগে হয়নে x টো ৰাখিবলৈ কি কৰিব লাগিব এই x ৰ লগত যদি আমি 4 এটা পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব এই 4টোৰ লগত এই 4টো কাটা যাব আৰু x টো থাকিব হয়নে অৰ্থাৎ লিখিব লাগিব যে ইয়াত 4 এটা লিখা
আৰু ইয়াত 4 লিখে এই 4 অৰ্থাৎ এই এক্সটোৰ লগত কি হৈছে এই 4টো পূৰণ হৈ আছে হয়নে সমান সমান এই চাইডতে কি কৰা এই 3 3 5 5 লিখে আৰু পূৰণ কি হ'ব 4 এটা পূৰণ হৈ আছে হয়নে এতিয়া চোৱা এই চাইডৰ লগত চাইডটো কাটা বাকী থাকিব কি x সমান সমান এইটো ওপৰটো লৈ এইটো পূৰণ কৰা 3 4 গুণ কিমান 12 আৰু তলত কিমান আছে 5 অৰ্থাৎ x সমান সমান কিমান পালোঁ আমি 5/12 হয়নে আৰু ইয়াত লিখি দিয়া যে ষ্টেপ 1 আৰু অসমীয়াত লিখা আছে স্তৰ 1 সমান সমান কিমান হ'বগৈ আমি কি কৰিছোঁ দুটা চাৰি কি কৈছিলোঁ ইয়াত 4 এটা কি কৈছোঁ পূৰণ কৰিছোঁ মানে এইটো লিখি দিয়া MULTI মাল্টিপ্লাই বাই কিমান দি 4 হয়নে মাল্টিপ্লাই বাই 4 both sides আৰু অসমীয়াত লিখি দিয়া যে দুয়োফালে 4ৰে পূৰণ কৰি অৰ্থাৎ দুয়োফালে 4ৰে পূৰণ কৰি 9 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 7x = 35 ইয়াত আমি কি কৰিলোঁ লিখি ল'লোঁ প্ৰথমে এতিয়া চোৱা এই যিহেতু কি হৈছে এই এক্সৰ লগত 7টো কি হৈছে পূৰণ হৈ আছে তেতিয়াহ'লে এই আমি কি কৰিব লাগিব এক্সটো পৃথক কৰিবলৈ কি কৰিব লাগিব এই 7টোৰ লগত এই যে 7x লিখা আছে এইটোৰ লগত আমি যদি কি কৰোঁ তলত এটা যদি 7 হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব এই 7ৰ লগত এই 7টো কাটি দিলে ইয়াৰ মানটো কিমান থাকিব x থাকিব হয়নে আৰু সমান মান ইয়াত কিমান আছে 35 লিখা আৰু ইয়াত কিমান আছে যিহেতু ইয়াত আমি কি কৰিছোঁ 7ৰে হৰণ কৰিছোঁ তাৰমানে ইয়াতো কি কৰিব লাগিব আমি 7ৰে হৰণ কৰিব লাগিব হয় এতিয়া চোৱা কি আছে এই xৰ x সমান 7টো 35 কেইবাৰ যায় 7 নিউটে পোৱা 7 35 কেইবাৰ যায় 5 বাৰ হয়নে 7 5 গুণ কিমান 35 হয়নে অৰ্থাৎ x সমান কিমান পালোঁ আমি 5 হয়নে এতিয়া ইয়াত লিখা আছে ষ্টেপ 1 আৰু অসমীয়াত লিখিব লাগিব যে স্তৰ 1 হয়নে এতিয়া স্তৰ 1 কি কৰিলোঁ আমি দুটা চাৰি কি কৰিলোঁ 7ৰে হৰণ কৰিছিলোঁ হয়নে এইটো লিখি দিয়া আছে ইয়াত ডিভাইডিং ডিভাইডিং বাই 7 both sides SIDES আৰু অসমীয়াত হ'লে হ'ব যে দুয়োফালে 7ৰে হৰণ কৰি আৰু এক্সৰ মানটো কিমান পালোঁ আমি 5 হয়নে ইয়াৰ পাছত 10 নম্বৰটো চোৱা কিমান আছে 4/p = 3 হয়নে প্ৰথমে ইয়াত লিখিলোঁ আছে নম্বৰ 10 আৰু ইয়াত লিখিলোঁ আছে চলিউশ্যন প্ৰশ্নটো লিখিব লগা কিমান আছে চোৱা ওপৰত আছে p হয়নে ইয়াত p তলত আছে 4 সমান কিমান 3 যেতিয়া চোৱা ইয়াত pটো ৰাখিবলৈ হ'লে আমি কি কৰিব লাগিব ই তলত এটা কি আছে 4 হয়নে আৰু যদি এটা ওপৰত যদি এটা 4 লিখি দিওঁ এই 4ৰ লগত 4টো কাটি যাব আৰু কি থাকিব ইয়াত p থাকিব হয়নে এতিয়া চোৱা কি কৰোঁ আমি এতিয়া চোৱা এই কি যিমান আছে সিমান লিখি লোৱা এতিয়া চোৱা এই চাইডত আমি পিটো ৰাখিব লাগিব হয়নে পিটো ৰাখিবলৈ কি কৰিব লাগিব এই চাইটোৰ লগত ইয়াত এটা কি লিখিব লাগিব চাই লিখিব লাগিব এই চাইটোৰ লগত যেতিয়া চাইটো আমি কাটি দিম তেতিয়াহ'লে কি থাকিব এই পিটো থাকিব হয়নে সমান আৰু এই চাইডত কি আছে 3 আৰু কি কৰিছোঁ চোৱা ওপৰত আমি কি কৰিছোঁ 4 এটা পূৰণ কৰিছোঁ হয়নে তাৰমানে ইয়াতো কি হ'ব লাগিব এই চাইডত এটা কি কৰিব লাগিব 4 এটা পূৰণ কৰা এতিয়া চোৱা ইয়াত পিটো থাকি গ'ল আৰু সমান 3 4 গুণ কিমান 12 আৰু এতিয়া চোৱা কি কৰিছোঁ আমি চাইটো যিহেতু পূৰণ কৰিছোঁ ইয়াত লিখি দিয়া যে ষ্টেপ 1 আৰু অসমীয়াত লিখিছে স্তৰ 1 প্ৰথমে কি কৰিলোঁ আমি ইয়াত মাল্টিপ্লাই কৰিছোঁ হয়নে MULTI মাল্টিপ্লাই বাই কিমান পূৰণ কৰিছিলোঁ 4 হয়নে মাল্টিপ্লাই বাই 4 both sides SIDES আৰু অসমীয়াত লিখি দিয়া যে দুয়োফালে 4ৰে পূৰণ কৰি 2 নম্বৰ প্ৰশ্নকেইটা চোৱা কি কৈছে সলভ দ্য ইকুৱেশ্যন এণ্ড ৰাইট ডাউন দ্য ষ্টেপ হোৱাইল ছেপাৰেটিং দ্য ভেৰিয়েবল অৰ্থাৎ কি কৈছে অসমীয়াত চলকটো পৃথক কৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া স্তৰবোৰ লিখা আৰু সমীকৰণটো সমাধান কৰা এতিয়া চোৱা 2 নম্বৰ 1টো কেনেকৈ কৰিম চোৱা নম্বৰ 2 1ৰ চলিউশ্যন প্ৰথমে প্ৰশ্নটো চোৱা কিমান আছে এইটো লিখি লোৱা 4x কিমান আছে 4x + 5 সমান 45 হয়নে এতিয়া চোৱা এই চাইডত এক্সটো ৰাখিবলৈ হ'লে চোৱা এই +5টোৰ পৰা কি কৰিব লাগিব আমি যদি -5টো যদি কি কৰোঁ বিয়োগ কৰোঁ তেতিয়াহ'লে কি থাকিব এই চলকটো থাকিব হয়নে অৰ্থাৎ চোৱা 4xটো লিখিলোঁ এই +5ৰ +5 লিখিলোঁ ইয়াত এই +5টো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব আমি অৰ্থাৎ এই 5ৰ পৰা যদি আমি কি কৰোঁ -5 এটা বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব 5ৰ পৰা 5 গ'লে 0 থাকিব হয়নে সমান 45ৰ 45 যিহেতু এই চাইডে কি কৰিছোঁ -5 এটা বিয়োগ কৰিছোঁ এই চাইডে কি কৰিব লাগিব -5 এটা বিয়োগ কৰা হয়নে আৰু ইয়াত লিখি দিয়া যে ষ্টেপ 1 STEP ষ্টেপ 1 আৰু অসমীয়াত লিখি দিয়া যে স্তৰ 1টো আমি কি কৰিলোঁ প্ৰথমে কি কৰিলোঁ এই দুই চাইডৰ পৰা কি কৰিলোঁ 5 এটা বিয়োগ কৰিলোঁ হয়নে এইটো লিখি দিয়া আছে subtract 5 from BOTH both SIDES sides আৰু ইয়াত অসমীয়াত লিখি দিয়া আছে দুয়োফালে 5 বিয়োগ কৰি
5 বিয়োগ কৰি হয়নে ইয়াৰ পিছত চোৱা এতিয়া সমাধান কৰা এই 4x ৰ 4x চ' এইটোৰ পৰা এইটো যদি বিয়োগ কৰোঁ +5 ৰ পৰা -5 বিয়োগ কৰিলে 0 থাকিব মানে যে এইটো লিখা দৰকাৰ নাই সমান 45 ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'বগৈ 40 হ'বগৈ এতিয়া চোৱা ইয়াত কি আছে 4x ইয়াত আছে 40 হয় 40 এতিয়া চোৱা কি কৰিব লাগিব আকৌ আমি কি কৰিব লাগিব চোৱা যেটো ইয়াত 4x ৰ 4x লিখিলোঁ এতিয়া চোৱা এই xটো ৰাখিবলৈ আমি কি কৰিব লাগিব যেটো ইয়াত পূৰণ হৈ আছে কি কৰা 4 এটাতে যদি আমি যদি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে কি হ'বগৈ এই সাইডৰ এই সাইডটো কাটি দিব পাৰিম আৰু এই সাইডত কি থাকিব অকল xটো থাকিব সমান ইয়াত 40 40 যেহেতু এই সাইডত 4 বিয়োগ কৰিলোঁ সৰি 4 হৰণ কৰিছিলোঁ তেতিয়াহ'লে এই সাইডতে কি কৰিব লাগিব আমি 4 যদি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ xটো মানটো পাম এতিয়া চোৱা এই 4 লগত 4 কাটিলোঁ ইয়াত কি আছে অকল x সমান এই 4 40ত কেইবাৰ যাব 10 বাৰ হয়নে অৰ্থাৎ x সমান কিমান পালোঁ 10 পালোঁ এতিয়া ইয়াত লিখি দিব পাৰি যে ষ্টেপ 2 আৰু ইয়াত লিখি দিয়া আছে স্তৰ 2 অসমীয়াত মানে কি কৰিলোঁ 2 নম্বৰ স্তৰটোত কি কৰিলোঁ 4 আমি হৰণ কৰিছিলোঁ মানে ইয়াত লিখি দিয়া যে ডিভাইডিং ডিভাইডিং 4 বা ডিভাইডিং বাই 4 BOTH বট SIDES sides আৰু অসমীয়াত লিখি দিয়া যে দুয়োফালে 4ৰে হৰণ কৰি হয়নে হৰণ কৰি কি পালোঁ আমি x ৰ মানটো পালোঁ হয়নে 2 নম্বৰটো চোৱা কিমান আছে 3x - 7 = 11 হয়নে মই 2 নম্বৰৰ সলিউশনটো বুলি লিখিলোঁ 2 নম্বৰৰ সলিউশন লিখিলোঁ কিমান আছে 3x - 7 = 11 এতিয়া চোৱা আমি কেনেকৈ সমাধান কৰিম ইয়াত 3x ক 3x টো লিখা -7 -7 লিখা যেহেতু ইয়াত এই -7টো আমি নাইকিয়া কৰিব লাগিব সেইকাৰণে কি কৰিব লাগিব আমি ইয়াতো কি কৰিব লাগিব যেহেতু -7 আছে ইয়াত কি কৰা +7 লিখা অৰ্থাৎ 7 পৰা 7 গ'লে কিমান হ'ব 0 হ'ব হয়নে সমান 11 ৰ 11 লিখা যেহেতু এই সাইডে +7 এটা কি কৰিছোঁ যোগ কৰিছোঁ এই সাইডতে কি কৰিব লাগিব আমি +7 এটা যোগ কৰি ল'ব লাগিব আৰু ইয়াত লিখি দিয়া যে ষ্টেপ 1 STEP ষ্টেপ 1 আৰু অসমীয়াত লিখিবা যে স্তৰ 1 স্তৰ 1ত কি কৰিছোঁ আমি দুটা চাইডে 7 যোগ কৰিছোঁ হয়নে এই কথাটো লিখি দিয়া যে এডিং এডিং 7 বট SIDES sides setting both sides আৰু অসমীয়াত হ'লে লিখি দিয়া যে দুয়োফালে 7 যোগ কৰি মানে যোগ কৰি এতিয়া চোৱা এইটো সমাধান কৰা 3x ত 3x টো লিখা চ' এই 7 পৰা 7 গ'লে 0 এইটো লিখা দৰকাৰ নাই সমান 11 আৰু 7 যেহেতু ইয়াত যোগ আছে যোগ কৰা 11 আৰু 7 কিমান হ'ব 18 হ'ব হয়নে এতিয়া চোৱা ইয়াত কিমান পালোঁ আমি 3x = 18 যেহেতু আমি x টো পোৱা নহয় এতিয়া আকৌ x টো পাবলৈ কি কৰিব লাগিব আমি চোৱা x টো পাবলৈ হ'লে যিমান আছে সিমান লিখা 3x = 18 এতিয়া চোৱা এই 3 টো যেহেতু এইটো লগত পূৰণ হৈ থাকিলে আমি কি কৰিব লাগিব ইয়াত হৰণ কৰিব লাগিব x ৰ মানটো উলিয়াবলৈ আমি হৰণ কৰিব লাগিব এতিয়া চোৱা এই 3টোৰ লগত যদি আমি 3টো কাটি দিওঁ মানে ওপৰ আৰু তলে কাটিব পাৰি 3টোৰ লগত 3 কাটি দিলে ইয়াত কি থাকিব x থাকিব যেহেতু ইয়াত 3ৰে হৰণ কৰিছোঁ তাৰমানে ইয়াতো কি কৰিব লাগিব 3ৰে হৰণ কৰিব লাগিব চোৱা এতিয়া কি পালোঁ চোৱা এই 3 মুঠত কেইবাৰ যাব 6 বাৰ হয়নে এই x সমান কিমান পালোঁ আমি 6 পালোঁ এতিয়া চোৱা ষ্টেপ 2 কি কৰিলোঁ আমি ষ্টেপ 2 আৰু অসমীয়াত হ'ব যে স্তৰ 2 স্তৰ 2 কি কৰিছোঁ আমি 3ৰে কি কৰিছোঁ হৰণ কৰিছোঁ হয়নে অৰ্থাৎ লিখি দিব লাগিব যে ডিভাইডিং ডিভাইডিং বাই 3 BOTH বট SIDES sides আৰু অসমীয়াত হ'ব যে দুয়োফালে 3ৰে হৰণ কৰি হয়নে 2 4 কি কৰিলোঁ 3ৰে হৰণ কৰিলোঁ আৰু আমি কি পালোঁ x = 6 পালোঁ মানে অৰ্থাৎ x ৰ মানটো পাই গ'লোঁ আমি হয়নে এইটো হ'ল আমাৰ আনসাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 3/2x + 5 = 7 এইটো লিখিলোঁ প্ৰথম 3 নম্বৰ 3 সলিউশন কিমান আছিলে চোৱা ওপৰত আছে 2x তলত আছে 3 + 5 = 7 হয় এতিয়া চোৱা এই x টো মানটো আমি যেহেতু উলিয়াব লাগিব এইটো যিমান আছে ইমান লিখা 2x তলত 3 যেহেতু ইয়াত +5 আছে হয়নে এই +5 টো আমি নাইকিয়া কৰিবলৈ কি কৰিব লাগিব আমি -5 কৰিব লাগিব অৰ্থাৎ 5 ৰ পৰা 5 গ'লে 0 হ'ব 0 কৰিব লাগিব হয়নে সমান 7 ৰ 7 যেহেতু এই সাইডে -5 টো বিয়োগ কৰিছোঁ এই সাইডে কি কৰিব লাগিব -5 এটা বিয়োগ কৰা এতিয়া চোৱা প্ৰথমে ইয়াত লিখিলোঁ ষ্টেপ 1 অসমীয়াত হ'লে লিখিব লাগিব যে স্তৰ 1 হয়নে স্তৰ 1ত কি কৰিম আমি চোৱা প্ৰথমে কি কৰিছোঁ দুটা চাইডৰ পৰা 5 এটা বিয়োগ কৰিছোঁ হয়নে এইটো লিখি দিয়া যে ইংলিছত হ'ব subtract by 5 from BOTH both sides আৰু অসমীয়াত লিখি দিয়া যে দুয়োফালে 5 বিয়োগ কৰি দুয়োফালে 5 বিয়োগ কৰি হয়নে এতিয়া চোৱা
সমাধানটো কেনেকৈ হ'ব 2xত 2x লিখা তলত 3 লিখা 5ৰ 5 গ'লে 0টো লিখা দৰকাৰ নাই সমান 7ৰ পৰা 5 গ'লে কিমান 2 হয়নে যেহেতু আমি এই সমীকৰণটো পালোঁ এতিয়া চোৱা এই 3 দি আমি 2টো কাটিব নোৱাৰি এতিয়া কি কৰা এই 3 দি এই সংখ্যাটো কাটিব পৰা এটা সংখ্যা কি কৰা পূৰণ কৰা যেনে ইয়াত কিমান আছে 2 হয়নে 2x পূৰণ আমি কি কৰোঁ 3 এটা পূৰণ কৰা 3 দুগুণ কিমান হ'ব 6 হ'ব আৰু তলত কিমান আছে 3 লিখা ইকুৱেল লিখা আৰু 2 লিখা যেহেতু ইয়াত 3 পূৰণ কৰিছোঁ ইয়াতো কি কৰা এটা 3 পূৰণ কৰা আৰু ইয়াত লিখি দিয়া যে ষ্টেপ 2 আৰু অসমীয়াত লিখা যে স্তৰ 2 এতিয়া চোৱা স্তৰ 2 কি কৰিছোঁ আমি 3 বছাতে কি কৰিছোঁ 3 পূৰণ কৰিছোঁ হয়নে ইয়াত লিখি দিয়া যে মাল্টিপ্লাই MULTI মাল্টিপ্লাই মাল্টিপ্লাই বাই 3 বথ সাইডছ SIDES সাইডছ আৰু অসমীয়াত লিখি দিয়া যে দুয়োফালে 3ৰে পূৰণ কৰি আমি বছাতে কি কৰিছোঁ 3 পূৰণ কৰিছোঁ হয়নে এতিয়া চোৱা এনেকৈ কৰিম আমি চোৱা এতিয়া চোৱা ইয়াত এইটো লগত এইটো পূৰণ কৰা 3 দুগুণ কিমান 6 লগত x তলত 3 আছে 3 লিখা সমান 3 দুগুণ কিমান 6 এতিয়া চোৱা এই 3 দি আমি 6টো কাটিলে কিমান বাৰ যাব 3 6 কেইবাৰ যাব দুবাৰ 3 দুগুণ 6 হয় এতিয়া চোৱা কি পালোঁ আমি 2x সমান 6 পালোঁ হয়নে এতিয়া চোৱা এই 2x সমান 6টো এতিয়া চোৱা xটো পাবলৈ কি কৰিব লাগিব আমি 2 দি 2টো কাটিব লাগিব হয়নে এতিয়া চোৱা কি কৰিম আমি চোৱা এই 2xত 2xটো লিখিলোঁ সমান 6 এতিয়া চোৱা এই xটো ৰাখি পেলাই 2টো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব যেহেতু এইটো পূৰণ হৈ আছে তেতিয়া কি কৰা এনেকুৱা এটা সংখ্যা দি কি কৰা হৰণ কৰা যি সংখ্যাৰে হৰণ কৰিলে কি হ'ব অকল xটো থাকিব যেনে ইয়াত 2টোক নাইকিয়া কৰিবলৈ কি কৰিব লাগিব আমি 2 দি হৰণ কৰিব লাগিব হয়নে অৰ্থাৎ এই 2 দি 2 কাটিব পাৰি তেতিয়া কি থাকিব ইয়াত xটো থাকিব আৰু যেহেতু আমি এই চাইডে 2 দি হৰণ কৰিছিলোঁ তেতিয়াহ'লে কি কৰিব লাগিব আমি এই চাইডেও কি কৰিব লাগিব 2 দি আমি 6টোক হৰণ কৰিব লাগিব এতিয়া চোৱা এই 2 দি যদি 6টোক যদি কাটোঁ 2 6ত কেইবাৰ যাব 3বাৰ হয়নে অৰ্থাৎ এতিয়া চোৱা কিমান আছে x সমান কিমান আছে 3 হয়নে এতিয়া চোৱা ইয়াত ষ্টেপ 3 লিখা যে STEP ষ্টেপ 3 আৰু অসমীয়াত লিখা যে স্তৰ 3 টোত কি হ'বগৈ 2 চাইডে আমি কি কৰিছোঁ 2 দি হৰণ কৰিছোঁ হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া যে ডিভাইডিং ডিভাইডিং বাই 3 BOTH বথ SIDES সাইডছ আৰু অসমীয়াত লিখা যায় দুয়োফালে 3ৰে হৰণ কৰি লিখা নাম্বাৰ 4 সলিউশ্যন কিমান আছে এইটো লিখি লোৱা তলত 3/4y - 7 সমান 5 হয়নে এতিয়া চোৱা এইটো কেনেকৈ কৰিম চোৱা সলিউশ্যনটো চোৱা এতিয়া কেনেকৈ কৰিম এতিয়া চোৱা এই 3 আৰু 4y হয়নে যেনেকৈ আছে তেনেকৈ লিখি লোৱা 4y তলত 3 হয়নে যেহেতু এই -7টো আমি নাইকিয়া কৰিব লাগিব তেতিয়াহ'লে কি কৰিব লাগিব এই -7 লিখা যেহেতু 7টো নাইকিয়া কৰিব লাগিব তেতিয়াহ'লে কি কৰা ইয়াত যোগ 7ৰ পৰা কি কৰা 7 বিয়োগ কৰা হয়নে অৰ্থাৎ এই 7ৰ পৰা যদি 7 বিয়োগ কৰোঁ কিমান হ'ব 0 থাকিব সমান 5ৰ 5 যেহেতু এই চাইডে 7 এটা যোগ কৰিছোঁ এই চাইডে কি কৰা 7 এটা যোগ কৰা আৰু কি কৰা ইয়াত লিখা আছে ষ্টেপ 1 আৰু অসমীয়াত লিখা আছে স্তৰ 1 কি কৰিলোঁ আমি 2 চাইডে কি কৰিছোঁ 7 এটা যোগ কৰিছোঁ হয়নে ইয়াত লিখি দিয়া আছে এডিং এডিং বাই 7 বথ সাইডছ হয়নে বথ সাইডছ আৰু অসমীয়াত হ'লে লিখি দিয়া আছে দুয়োফালে 7 যোগ কৰি এতিয়া চোৱা সমাধানটো কৰা এতিয়া যিমান আছে ইমান লিখা 4y তলত 3 চ' এইটোৰ পৰা 7ৰ পৰা 7 গ'লে 0 এইটো লিখা দৰকাৰ নাই সমান 5 আৰু 7 যদি যোগ কৰোঁ কিমান হ'বগৈ আমাৰ 12 হয়নে এতিয়া চোৱা এই 3টো দি আমি 4টো কাটিব নোৱাৰি হয়নে এতিয়া কি কৰা এই 3টো দি কাটিব পৰা এটা সংখ্যা ইয়াত পূৰণ কৰা চ' কিমান হ'বগৈ চোৱা ইয়াত 4y ইয়াত তলত 3 লিখা চ' এই 3 দি আমি ওপৰত কাটিব পৰা এটা সংখ্যা যদি পূৰণ কৰোঁ কিমান হ'ব 4 লগত যদি 2 পূৰণ কৰোঁ চোৱা 4 দুগুণ 8 হ'লে 3 দি কাটিব নোৱাৰি 4 লগত যদি 3 পূৰণ কৰোঁ 4 3 গুণ 12 হয়নে 12 হ'লে কি হ'ব 3 দি আমি কাটিব পাৰিম তাৰমানে কি কৰিব লাগিব আমি ইয়াত 3 দি 3 এটা কি কৰা পূৰণ কৰা সমান ইয়াত 12 আছিলে এই চাইডে কি কৰা যেহেতু এই চাইডে কি কৰিছোঁ 3 এটা পূৰণ কৰিছোঁ এই চাইডে কি কৰা 3 এটা পূৰণ কৰা এতিয়া চোৱা ইয়াত লিখি দিয়া আছে ষ্টেপ 2 আৰু অসমীয়াত হ'ব যে স্তৰ 2 কি কৰিছোঁ আমি চোৱা 2 চাইডে কি কৰিছোঁ 3 এটা পূৰণ কৰিছোঁ হয়নে ইয়াত লিখি দিয়া আছে মাল্টিপ্লাই MULTI মাল্টিপ্লাই বাই 3 বথ সাইডছ আৰু অসমীয়াত লিখি দিয়া আছে দুয়োফালে 3ৰে পূৰণ কৰি 2 চাইডে 3ৰে পূৰণ কৰি এতিয়া চোৱা সমাধানটো কেনেকৈ হ'ব এইটো লগত এইটো পূৰণ কৰা 3 4 গুণ কিমান 12 আৰু লগত এটা y আছে yটো লিখা সমান তলত কি কৰা 3 আছে 3 লিখা সমান 12 লগত 3টো পূৰণ কৰা 3 দুগুণ 6 3 1
তিনি হয়নে 36 যেহেতু চোৱা এতিয়া চোৱা এতিয়া কি কৰা 36 পালোঁ হয়নে এতিয়া 3 12ত কেইবাৰ যায় চোৱা 3 12ত কেইবাৰ যাব 4 বাৰ হয়নে অৰ্থাৎ ইয়াত কিমান পালোঁ এতিয়া 4y = 36 এতিয়া চোৱা 4y 36 হয়নে এতিয়া ৱাইটো ৰাখিবলৈ কি কৰিব লাগিব আমি এই 4টোৰ লগত যদি কি কৰোঁ এটা তলত এটা যদি 4 এটা হৰণ কৰি দিওঁ 4টো হৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'বগৈ আমি চোৱা ৱাইটো পাই যাম হয়নে এতিয়া চোৱা কিমান আছোঁ 4y লিখা সমান 36ত 36টো লিখা এতিয়া চোৱা এই ৱাইটো মানটো পাবলৈ আমি কি কৰিব লাগিব এই 4 এটাটো যদি কি কৰোঁ এই সমীকৰণটো যদি আমি 4 হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব চোৱা 4 লগত 4টো কাটি দিয়া আৰু ইয়াত কি থাকিব চোৱা ৱাই থাকিব হয়নে যিহেতু এই চাইডে 4 এটা কি কৰিছোঁ হৰণ কৰিছোঁ আৰু এই চাইডে কি কৰিব লাগে আমি 4 এটা কি কৰিব লাগিব হৰণ কৰিব লাগে চোৱা এতিয়া সমান 4টো আকৌ 36ত কেইবাৰ যায় চোৱা 4 36 4 9 গুণ 36 অৰ্থাৎ ৱাই সমান কিমান পালোঁ আমি 9 পালোঁ হয়নে আৰু এতিয়া স্তৰটো লিখা ইয়াত যেহেতু 4 কি কৰিছোঁ আমি দুটা চাইডে হৰণ কৰিছোঁ এইটো লিখি দিয়া ষ্টেপ 3 অসমীয়াত লিখি দিয়া স্তৰ 3 কি কৰিছিলোঁ আমি দুটা চাইডে 4 হৰণ কৰিছিলোঁ এইটো লিখি দিয়া যে ডিভাইডিং ডিভাইডিং বাই 4 both sides sides আৰু অসমীয়াত লিখি দিয়া যে দুয়োফালে 4ৰে হৰণ কৰি আৰু ৱাই সমান কিমান পালোঁ 9 হয়নে আৰু এয়াই হ'ল কি আমাৰ আনচাৰ 3 নম্বৰ 1টো চোৱা প্ৰশ্নটো কি কৰিলোঁ আমি আগতীয়াকৈ লিখি দিছোঁ এতিয়া চোৱা সমাধানটো কেনেকৈ কৰিম চোৱা এই যে এক্সটো আছে এই এক্সটোক চলক বুলি কোৱা হয় এই চলকৰ লগত যেতিয়া কিবা এটা সংখ্যা পূৰণ হৈ থাকিব তেতিয়াহ'লে আমি কি কৰিব লাগিব সেই এক্সটো চলকৰ মানটো পাবলৈ কি কৰিব লাগিব এই একেটা সংখ্যাৰে কি কৰিবলৈ আমি হৰণ কৰিব লাগিব চোৱা এই 4xটো লিখিলোঁ চোৱা এই এক্সটো পাবলৈ হ'লে কি কৰিব লাগিব আমি এই একেটা সংখ্যাৰে কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব তেতিয়া চোৱা এই চাইটোৰ লগত যেতিয়া আমি চাইটো কাটি দিম তেতিয়া এই চাইডত কি থাকিব অকল এক্সটো থাকিব মানে অৰ্থাৎ চলকটো থাকিব আৰু সমান 64 যেহেতু এই চাইডত যদি 4 পূৰণ কৰোঁ এই চাইডত কি কৰিব লাগিব আমি 4 এটা কি কৰিব লাগিব আমি 4 যিহেতু হৰণ কৰিলোঁ এই চাইডত কি কৰিব লাগিব আমি 4 হৰণ কৰিব লাগিব চোৱা এতিয়া 4 64 কেইবাৰ যায় চোৱা 4 64 ইয়াত হৰণ কৰি চোৱা 4 6 যাব এবাৰ 4 1 কিমান 4 6 পৰা 4 গ'লে 2 আৰু 4টো তললৈ নমাই দিয়া এতিয়া চোৱা 4 24 কেইবাৰ যাব 4 6 গুণ কিমান 4 6 গুণ 24 হয়নে অৰ্থাৎ 4 64 কেইবাৰ গ'ল 16 বাৰ অৰ্থাৎ ইয়াত 16 পালোঁ আৰু চোৱা এতিয়া x সমান কিমান পালোঁ 16 যেহেতু আমাৰ এক্সৰ মানটো উলিয়াব লাগে হয় এক্সৰ মান কিমান পালোঁ আমি 16 নম্বৰটো চোৱা কিমান আছে নম্বৰ 2 কিমান লাগিছে 4x + 7 সমান 3 তাৰপিছত চোৱা এতিয়া সলিউশ্যনটো কেনেকৈ কৰিম চোৱা যদি ইয়াত 4x লিখিলোঁ ইয়াত এই চাইডত কিমান আছে +7 আছে +7 লিখা এই 7টো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব 7ৰ পৰা যদি আমি কি কৰোঁ আৰু আন এটা যদি 7 যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব 0 7ৰ পৰা 7 গ'লে 0 থাকিব সমান 15 যিহেতু এই চাইডত কি কৰিলোঁ 7 এটা বিয়োগ কৰিছোঁ এই চাইডত কি কৰা 7 এটা বিয়োগ কৰা এতিয়া চোৱা এই 4x 7ৰ পৰা 7 গ'লে 0 হয় সমান 15 পৰা 7 গ'লে কিমান 8 এতিয়া চোৱা ইয়াত আছে কিমান 4x আৰু এই চাইডত কিমান আছে 8 আছে হয় এতিয়া চোৱা যেহেতু এক্সৰ লগত এইটো 4টো পূৰণ হৈছে তেতিয়াহ'লে এক্সটো পাবলৈ হ'লে কি কৰিব লাগিব আমি চোৱা এই যে আগতে কৰিছিলোঁ চোৱা ওপৰটোৰ নিচিনা একে হয়নে এতিয়া চোৱা কি কৰিব লাগিব আমি এই 4xটো কি কৰিব লাগিব এই যিহেতু 4টো আছে তেতিয়াহ'লে কি কৰিব লাগিব আমি তলটো 4 এটা দি কি কৰিব লাগিব হৰণ কৰিব লাগিব তাৰপিছত 4টোৰ লগত 4টো কাটি গ'লোঁ আৰু এক্সটো থাকিব সমান ওপৰত যিহেতু 8 আছে 8 যিহেতু এই চাইডে কি কৰিলোঁ 4 হৰণ কৰিছোঁ এই চাইডে কি কৰিব লাগিব 4 হৰণ কৰিব লাগিব এতিয়া চোৱা 4 8ত কেইবাৰ যায় 2 বাৰ অৰ্থাৎ x সমান কিমান পালোঁ আমি 2 পালোঁ নম্বৰ 2টো চোৱা নম্বৰ 2 কিমান আছে চোৱা 4x + 7 সমান 15 এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম চোৱা ইয়াত যেনেকৈ আছে তেনেকৈ লিখা 4x + 7 যিহেতু এই 7টো আমি নাইকিয়া কৰিব লাগিব তেতিয়াহ'লে কি কৰিব লাগিব এই 7ৰ পৰা কি কৰে আন এটা 7 যদি আমি বিয়োগ কৰি দিয়া তেতিয়া 7ৰ পৰা 7 গ'লে কিমান থাকিব 0 থাকিব হয়নে সমান 15 যিহেতু এই চাইডে 7 বিয়োগ কৰিলে এই চাইডে কি কৰিব লাগিব 7 এটা বিয়োগ কৰিব লাগিব এতিয়া চোৱা এইটো 7ৰ পৰা 7টো আমি কাটি দিলোঁ 0 হৈ যাব হয়নে ইয়াত কিমান আছে বাকী 4x এতিয়া চোৱা সমান 15 পৰা 7 গ'লে কিমান 8 এতিয়া চোৱা এইটো এক্সটোক চলক বুলি কোৱা হয় এই চলকটোৰ লগত যেতিয়া এই 4টো পূৰণ হৈছে এই 4টো নাইকিয়া কৰিবলৈ আমি কি কৰিব লাগে আন এটা 4 হৰণ কৰিব লাগে তেতিয়াহ'লে এক্সটো থাকিব চোৱা কেনেকৈ এই 4x সমান 8 আৰু 8 এতিয়া চোৱা এইটোত কি কৰা এই 4টোক নাইকিয়া কৰিবলৈ আমি কি কৰিব লাগিব 4 দি এটা হৰণ কৰিব লাগিব এই চাইডত কি কৰিব লাগিব 4 এটা দি হৰণ কৰা এতিয়া চোৱা 4 দি 4 কাটি দিয়া এক্সটো থাকি হয় যিহেতু আমি এক্সটো ৰাখিব লাগে এই চাইডত এক্স সমান এতিয়া চোৱা 4 8ত কেইবাৰ যাব 2 বাৰ অৰ্থাৎ x সমান কিমান পালোঁ 2 এইটো হ'ল আমাৰ সলিউশ্যন ইয়াৰ পিছত নম্বৰ 3টো চোৱা নম্বৰ 3 কি কৈছে চোৱা তলত ওপৰত আছে y তলত আছে 4 সমান 6 হয়নে এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম সলিউশ্যন যেহেতু অকল ৱাইটো ৰাখিব লাগে আমি ৱাইটো ৰাখিবলৈ কি কৰিব লাগিব চোৱা তলত যিহেতু 4 আছে ওপৰতো যদি আমি কি কৰোঁ 4 এটা লিখোঁ তেতিয়াহ'লে কি হ'ব 4টোৰ লগত 4টো কাটি যাব হয়নে এতিয়া চোৱা কি হৈছে
ওয়াই লিখিলোঁ তলত 4 লিখিলোঁ চোৱা এই চাৰিটো যদি নাইকিয়া কৰিবলৈ কি কৰিব লাগিব আমি তলৰ চাৰিটো নাইকিয়া কৰিবলৈ ওপৰত কি কৰিব লাগিব এটা 4 লিখিব লাগিব মানে সমান ওপৰত 6টো আছে যিহেতু আমি কি কৰিলোঁ ওপৰত 4 এটা পূৰণ কৰিছিলোঁ তাৰমানে ইয়াতো কি হ'বগৈ 4 এটা কি হ'বগৈ পূৰণ হ'ব মানে এতিয়া চোৱা 4টোৰ লগত 4টো কাটি দিলোঁ ৱাইটো এই চাইডে কি আছে ৱাই লিখিলোঁ সমান 4 6 গুণ কিমান 24 হয়নে আৰু ৱাই সমান কিমান হ'ল 24 এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত নাম্বাৰ 4টো চোৱা নাম্বাৰ 4টো কিমান আছে এইটো 3y সমান 60 হয়নে 60 এইটো এতিয়া চোৱা চলিউশ্যনটো কেনেকৈ কৰিম চোৱা চলিউশ্যন যেটো ৱাইটো ৰাখিব লাগে হয়নে যেটো এইটো কি হৈছে চোৱা তিনিটো ৱাইৰ লগত কি হৈছে পূৰণ হৈছে যেতিয়া পূৰণ হৈ থাকে তেতিয়াহ'লে কি কৰিব লাগে আমি এই হৰণ কৰিব লাগিব মানে এই ৱাইৰ মানটো পাবলৈ কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব এতিয়া চোৱা 3y লিখিলোঁ সমান যিমান আছে সিমান 60 লিখিলোঁ চোৱা এতিয়া ৱাইটো ৰাখিবলৈ কি কৰিব লাগিব আমি অকল এই তলত কি কৰা 3 এটা দি কি কৰা হৰণ কৰি দিয়া এতিয়া চোৱা 3টোৰ লগত 3টো কাটি গ'ল আৰু ইয়াতো কি কৰিব লাগিব আমি 3টো হৰণ কৰিব লাগিব চোৱা এই 3 7 কেইবাৰ যাব 3 6 কেইবাৰ যাব দুবাৰ আৰু শূন্যটো যিহেতু আছে শূন্য থাকিব অৰ্থাৎ ৱাই সমান কিমান হ'ব 20 এতিয়া চোৱা নাম্বাৰ 5টো চোৱা নাম্বাৰ 5টো কিমান আছে চোৱা প্ৰথমে লিখিলোঁ 6p + 7 সমান 37 এতিয়া চোৱা সলিউশ্যন ইয়াত কিমান আছে চোৱা এইটো লিখিলোঁ 6p যেটো ইয়াত 7 আছে হয়নে +7 7 এই 7টো নাইকিয়া কৰিব লাগিব প্ৰথমে 7 + 7ৰ পৰা যদি -7 এটা বিয়োগ কৰি কি হ'ব 7ৰ পৰা 7 গ'লে শূন্য থাকিব হয়নে 1 সমান 37 যেটো এই চাইডে কি কৰিছোঁ 7 বিয়োগ কৰিছোঁ এই চাইডে কি কৰিব লাগিব আমি 7 এটা বিয়োগ কৰিব লাগিব হয়নে চোৱা এতিয়া কি চোৱা কিমান আছে ইয়াত 6p সমান 37ৰ পৰা যদি 7টো যদি আমি যদি কাটা বিয়োগ কৰোঁ 37ৰ পৰা 7 বিয়োগ কৰি কিমান থাকিব 30 থাকিব হয়নে এতিয়া চোৱা ইয়াত কি হৈছে 6p আছে হয়নে যেটো 6pটো অকল আমি pটো ৰাখিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব আমি চোৱা এই 6p লিখিলোঁ সমান 30 অকল pটো ৰাখিবলৈ কি কৰিব লাগিব যেটো পূৰণ হৈ আছে তেতিয়াহ'লে কি কৰা আন এটা 6 দি কি কৰা হৰণ কৰি দিয়া এই চাইডে 6 দি হৰণ কৰা এই চাইডে কি কৰা 6 দি হৰণ কৰা এতিয়া চোৱা 6 দি 6টো কাটি দিয়া হয়নে কি থাকিল অকল ইয়াত কি থাকিল p থাকিল সমান আৰু 6 30ত কেইবাৰ যাব 5 বাৰ হয়নে 5 6 গুণ 30 হয়নে অৰ্থাৎ p সমান কিমান পালোঁ আমি 5 পালোঁ হয়নে আৰু এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত চোৱা নাম্বাৰ 6টো চোৱা নাম্বাৰ 6টো কিমান আছে চোৱা 7p - 9 115 এতিয়া চোৱা সলিউশ্যন 7p লিখি লোৱা ইয়াত -9 আছে নহয় -9টো লিখা -9টো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব আমি +9 লিখিব লাগিব সমান 5ৰ 5 যেহেতু এই চাইডে এই চাইডে যেহেতু কি লিখিলোঁ +9 লিখিলোঁ এই চাইডে কি কৰা +9 এটা লিখা এতিয়া চোৱা এই 9ৰ পৰা 9 গ'লে শূন্য থাকিব হয়নে 9 লগত 9টা কাটিব এতিয়া 7p লগত 7p সমান 9 আৰু 5 কিমান 14 এতিয়া চোৱা ইয়াত 14 হৈ আছে হয়নে এতিয়া চোৱা এই 7টোৰ লগত pটো যেহেতু কি হৈ আছে পূৰণ হৈ আছে হয়নে পূৰণ হ'লে কি কৰিব লাগিব আমি চোৱা এই p মানটো পাবলৈ কি কৰিব লাগিব একেটা সংখ্যাৰে হৰণ কৰিব লাগিব হয়নে অৰ্থাৎ 7p সমান 14 চ' এই pটো পাবলৈ কি কৰিব লাগিব আমি তলত কি কৰিব লাগিব 7 এটা দি কি কৰিব লাগিব হৰণ কৰিব লাগিব 7টোৰ লগত 7 নাইকিয়া হৈ যাব হয়নে আৰু এই চাইডে যদি 7 দি হৰণ কৰিলোঁ এই চাইডে কি কৰিব লাগিব 7 এটা দি হৰণ কৰিব লাগিব আৰু 7 14ত কেইবাৰ যাব দুবাৰ অৰ্থাৎ p সমান কিমান হ'ল 2 আৰু এয়া হ'ল আমাৰ কি আনচাৰ নাম্বাৰটো চোৱা কিমান আছে নাম্বাৰ 7 5 6 7 কিমান আছে 5x - 7 সমান 8 চোৱা এইটো সলিউশ্যন ইয়াত 5x লিখা এই -7টো নাইকিয়া কৰিব লাগিব -7 লিখা -7টো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব +7 এটা লিখিব লাগিব হয়নে এইটোৰ 8 যিহেতু এই চাইডে 7 যোগ কৰিছোঁ এই চাইডে কি কৰা 7 এটা যোগ কৰা এতিয়া চোৱা এই 7 লগত এই 7টো কাটি যাব 5x সমান 8 আৰু 7 কিমান হ'বগৈ 15 মানে যেহেতু চোৱা ইয়াত কি হৈছে 5xটো কি হৈছে পূৰণ হৈ আছে তেতিয়াহ'লে চোৱা এই xটো ৰাখিবলৈ হ'লে কি কৰিব লাগিব যেহেতু 5 এটা এইটোত কি হৈছে x লগত পূৰণ হৈছে তেতিয়াহ'লে কি কৰা 5 এটা দি হৰণ কৰি দিয়া এই ওপৰত তলৰ 5টোৰ লগত ওপৰ 5টো কাটি যাব আৰু xটো থাকিব হয়নে সমান ওপৰত যেহেতু কি আছে 15 লিখা যেহেতু ইয়াত কি কৰিছোঁ 5 হৰণ কৰিছোঁ এই চাইডে কি কৰা 5 হৰণ কৰিব লাগিব আৰু 5 15ত কেইবাৰ যাব 3 বাৰ মানে এতিয়া চোৱা x সমান 3 হয়নে আৰু এতিয়া চোৱা 8 নম্বৰটো চোৱা নাম্বাৰ 8টো কিমান আছে চোৱা 8 ওপৰত আছে x তলত আছে 5 + 2 সমান 3 এতিয়া চোৱা সলিউশ্যন যিমান আছে সিমান লিখা x 5 এতিয়া চোৱা এই +2 আছে হয়নে ইয়াত +2 লিখা এই 2টো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব 2ৰ পৰা যদি আমি কি কৰোঁ 2 এটা বিয়োগ কৰোঁ তেতিয়াহ'লে শূন্য হ'ব হয়নে 2ৰ পৰা 2 গ'লে শূন্য হ'ব 3 যেহেতু এই চাইডে কি আছে চোৱা 2 এটা বিয়োগ কৰিছোঁ এই চাইডে কি কৰা 2 এটা বিয়োগ কৰা চোৱা এই 2টোৰ লগত 2টো নাইকিয়া হৈ যাব হয়নে এতিয়া চোৱা কিমান আছে ওপৰত x তলত আছে 5 সমান 3 পৰা 2 গ'লে কিমান 1 মানে এতিয়া চোৱা যেহেতু কি আছে এই অকল এই চাইডে আমি কি কৰিব লাগিব অকল এক্সটো ৰাখিব লাগিব এক্সটো ৰাখিবলৈ কি কৰিব লাগিব চোৱা তলত কি আছে 5 আছে 5 আৰু 5 ওপৰত x আছে x চোৱা এই 5টোৰ লগত কি কৰে এই ওপৰত এটা 5 লিখা মানে এতিয়া চোৱা 5ৰ পৰা 5 কাটিলে কি হ'ব কি থাকিব xটো থাকিব সমান চোৱা এই 1ৰ 1 যেহেতু এই ওপৰত কি লিখিছোঁ 5 এটা লিখিছোঁ অৰ্থাৎ 5 এটা পূৰণ কৰিছে হয়নে ওপৰত 5 এটা পূৰণ কৰিছে এই চাইডে কি কৰিব লাগিব 5 এটা পূৰণ কৰা এতিয়া চোৱা xৰ x আৰু 5 গুণ কিমান থাকিব 5 হয়নে x সমান কিমান 5 থাকিব এতিয়া চোৱা 9 নম্বৰটো চোৱা নাম্বাৰ 9টো চোৱা নাম্বাৰ 9টো কি আছে চোৱা ইয়াত q3 - 1 সমান 2 হয়নে এতিয়া চোৱা সলিউশ্যন ইয়াত কিমান আছে চোৱা q3
এই মাইনাছ যিহেতু 1 আছে এই চাইডে কি কৰিব লাগিব +1 লিখিব লাগিব অৰ্থাৎ 1 পৰা 1 গ'লে 0 থাকিব হয়নে সমান সমান 2 2 এই চাইডে কি কৰিছোঁ যোগ 1 কৰিছোঁ এই চাইডে কি কৰিব লাগিব যোগ 1 লিখিব লাগিব এতিয়া চোৱা এই 1 পৰা 1 কাটি দিব পাৰি হয়নে 1 পৰা 1 গ'লে 0 এতিয়া চোৱা কি আছে বাকী কিউ তলত আছে 3 আৰু ইয়াত চোৱা সমান সমান 2 1 কিমান 3 হয়নে এতিয়া চোৱা এই অকল কিউটো ৰাখিবলৈ কি কৰিব লাগিব চোৱা আমি এই তলত যে 3টো আছে 3 আৰু ওপৰতে কি কৰা এটা 3 লিখি দিয়া অৰ্থাৎ 3 লগত 3টো কাটিলে কিউটো থাকিব হয় সমান সমান চোৱা ওপৰত কি কৰিছোঁ 3 এটা পূৰণ কৰিছোঁ হয়নে এই 3টোৰ লগত আকৌ কি কৰা 3 এটা পূৰণ কৰা এতিয়া চোৱা কিউ সমান সমান 3 3 গুণ কিমান 9 অৰ্থাৎ কিউ মানটো কিমান পালোঁ 9 পালোঁ এতিয়া চোৱা 10 নম্বৰটো চোৱা নম্বৰ 10টো চোৱা কিমান আছে 3x + 11 সমান সমান 50 হয়নে এতিয়া চোৱা সলিউশ্যনটো চোৱা কেনেকৈ কৰিম সলিউশ্যন 3x লিখা +11 11 লিখা যেহেতু ইয়াত 11 লিখা আছে +11 লিখা আছে তেতিয়া কি কৰা -11 কৰি দিয়া 11 পৰা 11 গ'লে 0 থাকিব সমান সমান 50 50 এতিয়া কি কৰা ইয়াৰ পৰা যেহেতু 11 বিয়োগ কৰিছে ইয়াতো কি কৰা 11 বিয়োগ কৰা এতিয়া চোৱা 11 লগত 11 নাইকিয়া হৈ গ'লে 0 থাকিব হয়নে ইয়াত চোৱা বাকী কি আছে 3x সমান সমান 50 50ৰ পৰা যদি 11টো নাইকিয়া কৰে কিমান থাকিব 39 হয় এতিয়া চোৱা এই 3টো কি হৈছে এক্সৰ লগত কি হৈছে পূৰণ হৈছে যেহেতু পূৰণ থাকে তেতিয়া কি কৰিব লাগে হৰণ কৰি দিব লাগে সেই একেটা সংখ্যাটো হৰণ কৰি দিয়া চোৱা 3x সমান সমান 39 চোৱা এতিয়া কি কৰা এই এক্সটো ৰাখিবলৈ 3টো কি কৰিব লাগিব নাইকিয়া কৰিব লাগিব এতিয়া 3 নাইকিয়া কৰিবলৈ কি কৰিব লাগিব আন এটা 3 দি কি কৰিব লাগিব হৰণ কৰিব লাগিব চোৱা 3টোৰ লগত 3টো কাটি দিয়া x থাকিল আৰু যেহেতু এই চাইডে কি কৰিছে 3 দি হৰণ কৰিছে এই চাইডে কি কৰা 3 দি হৰণ কৰা 3 39 কেইবাৰ যায় চোৱা 3 39 3 3 এবাৰ 3 9 কেইবাৰ 3বাৰ অৰ্থাৎ x সমান সমান কিমান 13 হয়নে এতিয়া চোৱা 11 নম্বৰটো চোৱা নম্বৰ 11 কিমান আছে 4x + 10 সমান সমান 26 চোৱা সলিউশ্যনটো কেনেকৈ হ'ব চোৱা 4x + 10 10 এতিয়া 10টো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব -10 এটা বিয়োগ কৰিব লাগিব সমান সমান 26 যেহেতু এই চাইডে কি কৰিছোঁ 10 বিয়োগ কৰিছোঁ এই চাইডে কি কৰা 10 এটা বিয়োগ কৰা এতিয়া চোৱা এই 10টোৰ লগত 10 নাইকিয়া হৈ যাব 4x সমান সমান 26ৰ পৰা 10 গ'লে কিমান হ'বগৈ 16 মানে 16 এতিয়া চোৱা 4x হৈ আছে হয়নে এতিয়া চোৱা এই 4x সমান সমান 16 এতিয়া চোৱা এই চাইটো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব তলত এটা চাই লিখিব লাগিব চাই পৰা চাই গ'লে এক্সটো থাকিব এই চাইটো কি কৰা চাই দি হৰণ কৰা 4 16 কেইবাৰ যাব 4 বাৰ হয়নে অৰ্থাৎ x সমান সমান কিমান পালোঁ আমি 4 এইটো হ'ল আমাৰ আনচাৰ হয়নে আৰু তাৰপিছত চোৱা এতিয়া 12 নম্বৰটো চোৱা নম্বৰ 12 এইটো x তাৰপিছত কিমান আছে চোৱা x তলত আছে 3 + 4 সমান সমান কিমান আছে চোৱা 6 হয়নে সমান সমান 6 এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম চোৱা সলিউশ্যন কি কৰে চোৱা ইয়াত যেনেকৈ আছে তেনেকৈ লিখে x 3 এই +4টো নাইকিয়া কৰিব লাগে +4 লিখে 4 পৰা কি কৰিব লাগে 4 এটা বিয়োগ কৰা 4 পৰা 4 গ'লে 0 হ'ব হয় সমান সমান 6 এই চাইডে 4 বিয়োগ কৰিলে এই চাইডে কি কৰা 4 এটা বিয়োগ কৰা এতিয়া চোৱা এই 4 লগত 4 নাইকিয়া হৈ গ'ল এতিয়া চোৱা বাকী কিমান আছে x আৰু তলত আছে 3 ইয়াত চোৱা 6 পৰা 4 গ'লে কিমান 2 হয়নে এতিয়া চোৱা এই এক্সটো ৰাখিব লাগে অকল যেহেতু তলত কি হৈছে 3 এটা কি হৈছে হৰণ হৈ আছে এতিয়া কি কৰা চোৱা এই 3টো লিখিলোঁ x লিখিলোঁ এই 3টো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব ওপৰত 3 এটা লিখিব লাগিব হয়নে 3 এটা পূৰণ কৰিব লাগিব সমান সমান ইয়াত 2 আছে যেহেতু এই 3 পূৰণ কৰিছোঁ এইটোৰ লগত কি কৰা 3 এটা পূৰণ কৰা এতিয়া চোৱা 3 লগত 3টো কাটা এতিয়া কিমান আছে x সমান সমান 3 দুগুণ কিমান 6 অৰ্থাৎ x সমান সমান কিমান পালোঁ 6 পালোঁ 13 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে x 13 নম্বৰ প্ৰশ্নটো কিমান আছে p তলত আছে 3 + 5 সমান সমান 12 এতিয়া চোৱা যেনেকৈ আছে তেনেকৈ লিখিলোঁ সলিউশ্যন বুলি লিখিলোঁ ইয়াত সলিউশ্যন p/3 যেহেতু ইয়াত কি আছে +5 আছে এই 5ৰ পৰা কি কৰা -5 এটা বিয়োগ কৰা 5ৰ পৰা 5 গ'লে 0 হ'ব হয় যিহেতু আমি 5টো নাইকিয়া কৰিব লাগিব হয় সমান সমান 12 পৰা 12 আৰু এই চোৱা ইয়াত কি হৈছে 5 এটা বিয়োগ কৰিছে এই চাইডে কি কৰা 5 এটা বিয়োগ কৰা এতিয়া চোৱা কি আছে এই 5ৰ পৰা 5টো নাইকিয়া হৈ যাব 5ৰ পৰা 5 গ'লে 0 হৈ যাব হয় ইয়াত কি আছে বাকী p তলত আছে 3 চোৱা সমান সমান 12 12 পৰা 5 গ'লে কিমান 7 হয়নে 7 এতিয়া চোৱা যেহেতু এই 3টো তলৰ 3টো নাইকিয়া কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব চোৱা 3 p চোৱা 3টো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব আমি 3 এটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব এই পিটোৰ লগত 3 এটা পূৰণ কৰা এতিয়া চোৱা 3টোৰ লগত 3 কাটি দিম হয়নে সমান সমান এই 7ৰ 7 যেহেতু এই চাইডে 3 পূৰণ কৰিছে এই চাইডে কি কৰা 3 পূৰণ কৰা এতিয়া চোৱা p সমান সমান 3 7 গুণ কিমান 21 হয়নে এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত চোৱা 14 নম্বৰটো চোৱা xiv 14 নম্বৰটো চোৱা কিমান আছে q তলত আছে 2 + 4 সমান সমান 7 এতিয়া চোৱা সলিউশ্যনটো কি হ'ব চোৱা যেনেকৈ আছে তেনেকৈ লিখা q তলত 2 ইয়াত কি আছে +4 আছে +4 লিখে এই চাইটো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব আমি এই 4 পৰা কি কৰা 4 এটা বিয়োগ কৰা 4 পৰা 4 গ'লে 0 হ'ব হয় সমান সমান 7 আৰু যেহেতু এই চাইডে 4 বিয়োগ কৰিছোঁ এই চাইডে কি কৰা 4 এটা বিয়োগ কৰা এতিয়া চোৱা 4 লগত 4টো কাটি দিয়া এতিয়া চোৱা কি আছে q তলত আছে 2 এতিয়া চোৱা সমান সমান 7ৰ পৰা 4 গ'লে কিমান 3 হয়নে এতিয়া চোৱা তলত 2টো নাইকিয়া কৰিব লাগে অকল qটো ৰাখিব লাগিব হয়নে তেতিয়া কি কৰা q তলত আছে 2 লিখা সমান সমান 3 3 যেনেকৈ আছে তেনেকৈ লিখি লিব এতিয়া চোৱা এই তলত 2টো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব এই ওপৰত 2 এটা লিখিব লাগিব হয়নে
2 এটা পূৰণ কৰিব লাগিব আৰু এই চাইডে কি কৰিব লাগিব 2 এটা পূৰণ কৰিব লাগিব চ' এই কিউ লগত 2টো কাটি দিলোঁ এই চাইড কিমান আছে কিউ আছে অৰ্থাৎ ওপৰ আৰু তলত আমি কাটিব পাৰিম হয়নে এতিয়া বাকী আছে কিউ সমান কিমান 3 দুগুণ কিমান 6 এইটো হ'ল আমাৰ আনচাৰ 15 নম্বৰ প্ৰশ্নটো চোৱা এক্স ভি 15 নম্বৰটো চোৱা কিমান আছে 2 ব্ৰেকেট এক্স প্লাছ 3 ব্ৰেকেট ক্ল'জ সমান এক্স প্লাছ 7 চ' এইটো চলিউশ্যনটো চোৱা প্ৰথমে এই 2টো কি হৈছে এই ব্ৰেকেটটোৰ লগত কি হৈছে পূৰণ হৈছে এতিয়া 2 লগত এক্সটো পূৰণ কৰা প্ৰথমে কিমান 2x প্লাছৰ প্লাছ দিয়া 3 দুগুণ কিমান 6 সমান কিমান আছে ইয়াত x প্লাছ 7 চ' এতিয়া 6টো প্ৰথমে নাইকিয়া কৰিব লাগিব চোৱা 2xত 2x লিখা প্লাছ 6ত 6 লিখা 6ৰ পৰা কি কৰা মাইনাছ 6 এটা বিয়োগ কৰা 6ৰ পৰা 6 গ'লে শূন্য থাকিব হয়নে সমান x প্লাছ 7 এই চাইডে কি কৰিছোঁ মাইনাছ 6 বিয়োগ কৰিছোঁ এই চাইডে কি কৰা মাইনাছ 6 এটা বিয়োগ কৰা এতিয়া চোৱা ইয়াত কি আছে চোৱা 2x 6 লগত 6টো কাটি দিব লাগিব হয়নে সমান চোৱা ইয়াত কি আছে xৰ x চ' 7ৰ পৰা 6টো গ'লে কিমান থাকিব 7ৰ পৰা 6 গ'লে 1 থাকিব হয়নে প্লাছ 1 থাকিব এতিয়া চোৱা কি কৰা এই 2xৰ লগত কি কৰা 2xৰ পৰা যদি x এটা বিয়োগ কৰা সমান এই চাইডে কি কৰা x প্লাছ 1ৰ পৰা কি কৰা যিটো x এটা বিয়োগ কৰিলোঁ ইয়াতো কি কৰা x এটা বিয়োগ কৰা এতিয়া চোৱা কি আছে বাকী 2xৰ পৰা যদি x এটা নাইকিয়া হয় কিমান থাকিব ইয়াত x থাকিব অৰ্থাৎ 1x আৰু 1টো লিখিলে হয় নিলিখিলে হয় 1টো লিখাৰ আৰু দৰকাৰ নাই 1x সমান চোৱা ইয়াত চোৱা এই xটোৰ লগত xটো কাটি দিব হয়নে প্লাছ আৰু মাইনাছ কাটিব গৈ আৰু কিমান থাকিল বাকী x অৰ্থাৎ x সমান কিমান থাকিলগৈ 1 হয়নে এইটো হ'ল আমাৰ আনচাৰ ধন্যবাদ